ছাত্ৰীসকল সুস্বপ্নাছ ক্লাছেছলৈ মই সুস্বপ্নাই তোমালোক সকলোকে স্বাগতম জনাই আজি তোমালোকলৈ লৈ আহিছোঁ অসমীয়া ব্যাকৰণৰ নট্যবিধি। এতিয়া নট্যবিধিৰ ওপৰত পৰীক্ষাত প্ৰায়ে প্ৰশ্ন অহা আমি দেখিবলৈ পাওঁ, কিন্তু কি হয় পৰীক্ষাত প্ৰায়ে আমাৰ খেলিমেলিৰ সৃষ্টি হয় যে ইয়াত কি হ'ব, মূৰ্ধন্য ন দন্ত ন এইবিলাকৰ ওপৰত আমাৰ খেলিমেলি হয়। গতিকে আজি মই অতি সহজ পদ্ধতিৰে কেনেকৈ নট্যবিধি ভুল নোহোৱাকৈ কৰিব পাৰি তাৰ নিয়ম কিছুমান লৈ আহিছোঁ। আহাচোন আমি চাই লওঁ। প্ৰথমতে নট্যবিধি কি আমি জানি লওঁ। এতিয়া নট্যবিধি হৈছে যি বিধি বা নিয়মৰ দ্বাৰা দন্ত্য ন মূৰ্ধন্য নলৈ সলনি হয় তাক নট্যবিধি বোলে। এতিয়া চাবা অসমীয়া ভাষাত ব্যৱহাৰ হোৱা সংস্কৃত শব্দবোৰত এই নিয়ম প্ৰধানকৈ খাটে। এতিয়া নট্যবিধিৰ নিয়মসমূহ চাবা। নিয়ম 1, ৰি ৰ হৰ পাছত সদায় মূৰ্ধন্য ন হয়। যেনে ঋণ, ইয়াত ৰিৰ পাছত থকা বাবে দন্ত ন মূৰ্ধন্য ন হৈছে। এতিয়া চাবা ঋণ বুলি কওঁতে ইয়াত কৈ থোৱা আছিল যে নিয়ম মতে ৰি ৰ আৰু মূৰ্ধন্য হৰ পাছত সদায় মূৰ্ধন্য ন হয়। এতিয়া ঋণ বুলি কওঁতে ৰিৰ পিছত যি হয় যিটো নয়ে হ'ব সেইটো কি হ'ব, মূৰ্ধন্য ন হ'ব। গতিকে এইটো আমাৰ খেলিমেলি নহয়। এতিয়া চাবা ঋণাত্মক, ইয়াতো ঠিক একেই, ৰি আছে, ৰিৰ পিছত দন্ত ন মূৰ্ধন্য ন হ'ব, একেই হ'ব ইয়াৰ সৈতে। এতিয়া আহিব ৰিকাৰ, হয়নে? ৰিকাৰ হ'লে তৃণ, মৃণাল, ঘৃণা, ৰিকাৰ, ৰিকাৰ থকাৰ কাৰণে কি হ'ল দন্ত নৰ ঠাইত মূৰ্ধন্য ন হ'ল। এতিয়া ৰকাৰ, ৰি ৰ মূৰ্ধন্য হয়। এতিয়া ৰকাৰটো চাবা, ৰটো চাবা, ৰ অৰণ্য, এতিয়া ৰৰ পিছত কি হ'ব দন্ত ন মূৰ্ধন্য ন হ'ব। কাৰণ, ৰৰ পিছত মূৰ্ধন্য ন। মৰণ, ইয়াৰ ৰৰ পিছত মূৰ্ধন্য ন। এতিয়া ৰ বুলি কওঁতে আমি ৰেফটো ধৰিব লাগিব। চূৰ্ণ, বৰ্ণ, হয়নে? গতিকে ৰেফ থকাৰ কাৰণে কি হ'ল মূৰ্ধন্য ন, ৰকাৰ থকাৰ কাৰণে কি হ'ল মূৰ্ধন্য ন হ'ল। এতিয়া চাবা মূৰ্ধন্য হৰ পাছত সদায় মূৰ্ধন্য ন হয়। এতিয়া মূৰ্ধন্য স, বিভীষণ, বিষণ্ণ, ইয়াত মূৰ্ধন্য হৰ পিছত কি হৈছে মূৰ্ধন্য ন। বৰিষণ, অন্বেষণ, হয়নে? গতিকে এই নিয়মটো যদি তোমালোকে মনত ৰাখা, নিয়ম 1টো যদি মনত ৰাখিব পাৰিলে এইকেইটা কেতিয়াও খেলিমেলি নহয়। এতিয়া আমি আহিছোঁ নিয়ম 2লৈ। নিয়ম 2টো চাবা, উত্তৰ, চন্দ্ৰা, পৰ, নৰ, ৰাম এইবিলাক শব্দ যদি থাকে, এই শব্দৰ পিছত অয়ন শব্দ যোগ হ'লে অয়ন শব্দৰ দন্ত ন মূৰ্ধন্য ন হ'ব। এতিয়া চাবা উত্তৰৰ লগত যদি শেষত কি থাকে অয়ন, চন্দ্ৰাৰ লগত যদি অয়ন, পৰৰ লগত যদি অয়ন, এনেকুৱা শব্দ যদি থাকে তেতিয়া তাৰ দন্ত নটো কি হ'ব বুলি কৈছে মূৰ্ধন্য ন হ'ব। যেনে চাবা উত্তৰ আছিল ন আগৰটো, এতিয়া চাবা উত্তৰায়ণ, এয়া অয়ন, ৰায়ন, চন্দ্ৰায়ন, ইয়াত মূৰ্ধন্য ন হ'ব, দন্ত নৰ ঠাইত মূৰ্ধন্য ন হ'ব। পৰায়ণ, নাৰায়ণ, ৰামায়ণ, এয়া এই নিয়ম 2 নম্বৰ নিয়মটো এইকেইটা মনত ৰাখিবা, উত্তৰ, চন্দ্ৰা, পৰ, নৰ, ৰাম। নিয়ম 3লৈ। নিয়ম 3ত এই চাৰ্টখন মনত ৰাখিবা। ইয়াত লিখি থোৱা আছে যে ৰি বা ৰিকাৰ, ৰ, ৰকাৰ, ৰেফ আৰু মূৰ্ধন্য স এইকেইটাৰ লগত যদি স্বৰবৰ্ণ বা দন্ত স, জ, ৱ, হ, প বৰ্গ, মূৰ্ধন্য ত বৰ্গ আৰু ক বৰ্গ যুক্ত হৈ থাকে তেতিয়া কি হ'ব বুলি কৈছে, তাত মূৰ্ধন্য ন হ'ব। এতিয়া চাবা আমি এই চাৰ্টখন যদি মনত ৰাখোঁ আমাৰ কোনো কাৰণতে নট্যবিধি সত্যবিধিৰ খেলিমেলি নহয়। এতিয়া চাবা তোমালোকে উদাহৰণ এটা যদি লওঁ, কৃপণ, ইয়াত ৰিকাৰ কথা কৈছিলে হয়নে? এইকেইটাৰ লগত যদি ইয়াত কিবা এটা বা দুটা ইয়াৰ মিলি থাকে তেতিয়া মূৰ্ধন্য ন হ'ব। এতিয়া চাবা কৃপণ, এতিয়া কৃপণটো যদি আমি ভাঙি দিওঁ কি হ'ব, ক আহিল, ৰিকাৰ আহিল, প আহিল, ইয়াৰ পিছত যিটো দন্ত ন হ'ব লাগে সেইটো কি হৈ যাব বুলি কৈছে মূৰ্ধন্য ন। কিয় হ'ল মূৰ্ধন্য ন? যে ৰিকাৰ যোগ প বৰ্গ, এই ৰিকাৰ বা ইয়াত যি ইয়াৰ লগত ইয়াৰ এটা যিকোনো এটাৰ লগত যদি ইয়াৰ যিকোনো এটা বা দুটা মিলে তেতিয়া তাৰ ঠাইত নৰ ঠাইত কি হ'ব বুলি কৈছে মূৰ্ধন্য ন হ'ব। এতিয়া ইয়াত ৰিকাৰৰ লগত কি যুক্ত হ'ল প বৰ্গ, হয়নে? ক্ৰী,
যোগ পন এইটো প বৰ্গ সেইকাৰণে কি হ'ল মূৰ্ধন্য ন হ'ল ইয়াত লিখিত আছে কিয়নো ইয়াত ৰিকাৰ আছে আকৌ তাৰ লগত প বৰ্গ যুক্ত হৈ আছে গতিকে নিয়ম 3 অনুযায়ী যদিহে ৰিকাৰৰ লগত স্বৰবৰ্ণ অথবা ক প মূৰ্ধন্য ট বৰ্গ যুক্ত হৈ থাকে তেতিয়া দন্ত ন মূৰ্ধন্য ন হ'ব এটা চাবা গ্ৰহণ আৰু এটা উদাহৰণলৈ আহিছো এটো ভাঙি দিলে কি হ'ব গ ৰকাৰ হ তাৰ পিছত ইয়াত দন্ত নৰ ঠাইত কি হৈছে মূৰ্ধন্য ন কিয় হ'ল যে ৰকাৰ যোগ হ ইয়াত আছিল নহয় এটো ৰকাৰ ইয়াৰ লগত কি যুক্ত হৈছে হ গতিকে ইয়াৰ যিকোনো এটাৰ লগত যদি ইয়াৰ এটা বা দুটা মিল হয় তেতিয়া কি হ'ব বুলি কৈছে মূৰ্ধন্য ন হ'ব তাৰ পিছত আমি আহিলো পাষাণ প যোগ আকাৰ যোগ মূৰ্ধন্য খ যোগ আকৌ আকাৰ আহিল তাৰ পিছত দন্ত নৰ ঠাইত কি হৈছে মূৰ্ধন্য ন ইয়াত কি হ'ল মূৰ্ধন্য খ যোগ প বৰ্গ এইটো প বৰ্গ আহিছে আৰু মূৰ্ধন্য খ এইটো মূৰ্ধন্য খ আৰু প বৰ্গ গতিকে এই চাৰ্টখন তোমালোকে মনত ৰাখিবা এই চাৰ্টখন মনত ৰাখিলে কেতিয়াও খেলিমেলি নহয় ঠিক তেনেদৰে বৰুণ শ্ৰাৱণ আপ্ৰাণ পুৰণ হৰণ ইত্যাদি এতিয়া আমি আহিছো নিয়ম 4 লৈ প্ৰ পৰা পৰি আৰু নিৰ উপসৰ্গৰ পাছত দন্ত ন মূৰ্ধন্য ন হয় যেনে নিৰ্ণয় এইটো নিৰ্ণয় প্ৰণাম প্ৰ পৰি হয়নে প্ৰ পৰা পৰি আৰু নিৰ উপসৰ্গৰ পাছত দন্ত ন মূৰ্ধন্য ন হয় এটা সদায় মনত ৰাখিবা যে য'ত প্ৰ থাকিব প্ৰণাম এটো গম পাই যাবা তোমালোকে তেতিয়া লিখিলে দন্ত নৰ ঠাইত ইয়াত কি হৈ যাব মূৰ্ধন্য ন হৈ যাব কম 5 লৈ এই চাৰ্টখন মনত ৰাখিবা ট বৰ্গ বুলি ক'লে আমি কি মনত কি থাকে বাৰু মূৰ্ধন্য ট বৰ্গটোত মূৰ্ধন্য ট মূৰ্ধন্য ঠ মূৰ্ধন্য ড মূৰ্ধন্য ধ মূৰ্ধন্য ন এতিয়া চাবা মূৰ্ধন্য ট বৰ্গীয় ধ্বনিৰ শেষৰ বৰ্ণটো ইয়াত মূৰ্ধন্য ন হৈছে হয়নে এই ট বৰ্গৰ শেষৰ বৰ্ণটো কি বাৰু মূৰ্ধন্য ন গতিকে মনত ৰাখিবলগীয়া কথাটো হৈছে যে ট বৰ্গীয় ধ্বনিৰ লগত যুক্ত হৈ যদি কোনো দন্ত ন বহে তেন্তে সেই দন্ত ন কি হ'ব মূৰ্ধন্য ন হ'ব যেনে কণ্ঠ এই ট বৰ্গৰ লগত যুক্ত হৈ বুলি কৈছে এতিয়া ঠ এইটো হয়নে মূৰ্ধন্য ঠ ইয়াৰ লগত যদি কোনো ন যুক্ত হয় সেই ন কি হ'ব মূৰ্ধন্য ন হ'ব কণ্ঠ কণ্টক মূৰ্ধন্য ট পিণ্ড মূৰ্ধন্য ড ঘণ্টা মূৰ্ধন্য ট গতিকে ট বৰ্গৰ যিকোনো এটা বৰ্ণৰ লগত যদি ন যুক্ত হয় দন্ত সেই ন কি হ'ব মূৰ্ধন্য ন হ'ব এতিয়া আমি আহিছো নিয়ম 6 লৈ প্ৰ পৰা পূৰ্ব আৰু অপৰ শব্দৰ পাছত থকা অহ্ন শব্দৰ দন্ত ন মূৰ্ধন্য ন হ'ব যেনে প্ৰাহ্ন প্ৰৰ পিছত যদি অহ্ন শব্দটো থাকে প্ৰাহ্ন পৰাহ্ন পূৰ্বাহ্ন অপৰাহ্ন মানে প্ৰ পৰা পূৰ্ব আৰু অপৰৰ পিছত যদি অহ্ন শব্দটো জড়িত হৈ থাকে তেতিয়া সেই দন্ত নটো কি হৈ যাব বুলি কৈছে মূৰ্ধন্য ন হৈ যাব এতিয়া আমি আহিছো নিয়ম 7 লৈ অ তৎসম শব্দৰ পাছত যেতিয়া অনি ইনি আদি ন যুক্ত প্ৰত্যয় যোগ হয় তেতিয়া দন্ত ন মূৰ্ধন্য ন লৈ পৰিৱৰ্তিত হয় যেনে আৰম্ভণি অ তৎসম শব্দ হয়নে আৰম্ভণি অনি ভৰণি অনি জুৰণি ইনি ইত্যাদি এই যেতিয়া অনি ইনি এনেকুৱা ন যুক্ত প্ৰত্যয় যোগ হয় তেতিয়া কি হ'ব দন্ত নটো সদায় মূৰ্ধন্য ন হৈ যাব নিয়ম 8 ৰ পাছত এটাতকৈ অধিক বৰ্ণ থাকিলেও মূৰ্ধন্য ন ব্যৱহাৰ হয় যেনে ব্ৰাহ্মণ এটা ৰৰ পিছত যদি এটাতকৈ বেছি বৰ্ণ থাকে এটা ইয়াত আহিছিল ৰ হয়নে ইয়াৰ এটাতকৈ বেছি ইয়াত বৰ্ণ আছে তেতিয়াও কিন্তু মূৰ্ধন্য ন হৈছে আক্ৰমণ এই ৰকাৰ লগে লগে কিন্তু মূৰ্ধন্য নটো নাই মাজত এটা বৰ্ণ আছে ৰৰ পিছত অধিক বৰ্ণ মানে আৰু এটা বা দুটা যি বৰ্ণই নাথাকক তাৰ পিছতো কিন্তু কেতিয়াবা মূৰ্ধন্য ন হয় ম্ৰিয়মান এয়া মূৰ্ধন্য ন হৈছে গতিকে নিয়ম 8ত এইটো দিয়া আছে নলৈ কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য ন হয় যেনে বাণিজ্য কংকন গুণ পুণ্য বণিক বাণী বেনু বিনা গৌণ ফনা কল্যাণ নিপুণ কণিকা বান পানী অনু পৰমাণু ইত্যাদি এইটো তোমালোকে অতি সহজেও মনত ৰাখিব পাৰা
যে ব আখৰৰ যিবিলাক শব্দ সেইফালে এটা চাইডে মনত ৰাখিব পাৰা যে বেনু বিনা বান পানী ঠিক তেনেদৰে বাণী বণিক হয়নে এনেকৈ মনত ৰাখিব পাৰা এই শব্দবিলাক সদায় কি হয় দন্ত নৰ ঠাইত মূৰ্ধন্য ন হয় এতিয়া আহিছোঁ নিয়ম 10লৈ কিছুমান সমাসবদ্ধ শব্দটো মূৰ্ধন্য ন ব্যৱহৃত হয় যেনে অগ্ৰহায়ণ গ্ৰামীণ অগ্ৰণী বেছিভাগ বহুব্ৰীহি সমাহৰ ক্ষেত্ৰত দেখা যায় বুলি কৈছে গাঁৱত থাকে যি গ্ৰামত থাকে যি গ্ৰামীণ হয়নে ঠিক তেনেদৰে য'ত সমাসবদ্ধ শব্দ হয় সেইবিলাকতো আমি মূৰ্ধন্য ন হোৱা দেখিবলৈ পাওঁ কিন্তু ইয়াৰে কিছুমান শব্দত কিন্তু মূৰ্ধন্য ন নহয় আমি এটা পঢ়ি আহিছোঁ মূৰ্ধন্য ন হোৱাৰ নিয়মসমূহ কিন্তু আমি এটা কিছুমান শব্দ এনেকুৱা পাম য'ত মূৰ্ধন্য ন ব্যৱহাৰ নহয় আমি আগতে পাইছিলোঁ যে মূৰ্ধন্য ত বৰ্গৰ থাকিলে দন্ত ন মূৰ্ধন্য ন হয় কিন্তু দন্তীয়া ত বৰ্গ অৰ্থাৎ দন্ত ত দন্ত থ দন্ত দ আৰু দন্ত ধৰ পাছত সদায় দন্তীয় নয়ে হয় মূৰ্ধন্য ন নহয় কিন্তু এইটো ভুল নকৰিবা যাতে দন্ত নন্দন চন্দন অন্ধ বন্ধ গ্ৰন্থ দন্ত ইয়াত ত আহিছে হয়নে নন্দন দ আহিছে চন্দন দ অন্ধ ধ বন্ধ ধ গ্ৰন্থ থ হয়নে এই গতিকে মনত ৰাখিবা মূৰ্ধন্য ত বৰ্গৰ থাকোঁতে কিন্তু তাত চব মূৰ্ধন্য ন হৈছিলে আৰু দন্ত ত বৰ্গ হ'লে তাত দন্ত ন হ'ব দ্বিতীয়তে কিছুমান বিদেশী শব্দৰ ক্ষেত্ৰত দন্তীয় ন মূৰ্ধন্য ন নহয় যেনে নৰমান জাৰ্মান ইউৰেনাছ কোৰাণ আদি এনে আমি জনামতে বিদেশী শব্দৰ ক্ষেত্ৰত কি হয় দন্ত নৰ ক্ষেত্ৰত মূৰ্ধন্য ন হয় কিন্তু কিছুমানৰ ক্ষেত্ৰত মূৰ্ধন্য ন নহয় যেনে এইকেইটা 3 নম্বৰতে চাবা খুব শব্দৰ পাছত থকা ন শব্দৰ দন্তীয় ন মূৰ্ধন্য ন হয় যেনে শূৰ্পনখা এনে নখ বুলি ক'লে আমি কি জানো দন্ত ন হয়নে কিন্তু খুব শব্দৰ পাছত যেতিয়া থাকে তেতিয়া কি হৈ যাব মূৰ্ধন্য ন শূৰ্পনখা 4 নম্বৰতে আছে দুটা পদযুক্ত হ'লে আগৰ পদৰ ৰি বা ৰ বা মূৰ্ধন্য খ থাকিলেও পাছৰ পদৰ দন্ত ন মূৰ্ধন্য ন নহয় যেনে হৰিনাম দুৰ্নাম সৰ্বনাম ইত্যাদি খাস অসমীয়া শব্দত যেনে গেৰেকণী ঢেৰেকণী আদিবোৰতো দন্তীয় ন হয় আৰু অসমীয়া স্ত্ৰী প্ৰত্যয় যেনে অনি আনি উনি আদি দন্ত ন হয় বুলি কৈছে যেনে বৰুৱানী চুৰুনি চাকৰণী ইত্যাদি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে নত্ববৃদ্ধিৰ ওপৰত অলপ আভাস পাইছা আমি নেক্সট ক্লাছত সত্ববৃদ্ধিৰ ওপৰত আলোচনা কৰিম আজিলৈ ইমানেই ধন্যবাদ